নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো মই আজি চাওক বাইকত লগাই থৈছোঁ গ্ৰিফিন। ইয়াত অলৰেডি 12 কিলো লখন্দি আছে, ভিতৰত দাহাত আছে, ডাষ্টাৰ আছে, আৰু ইফালে আছে গল্ড স্পেচিয়েল চয়েল 12 কিলো, টোটেলি 24 কিলো দানা। তো এই দানাখিনি মই যোৰহাটলৈ পঠিয়াই দিম। তো আজি নেদাওঁ, আজি আমাৰ ডিষ্ট্ৰিবিউটাৰ ছাৰজনক লগ কৰোঁতে অকণমান দেৰি হৈছে। তো দাদাৰ পৰা লৈ আহিলোঁ। তো বাইকেদি আহি আছোঁ মই। তাৰ মাজতে মই এটা ভিডিঅ' আপোনালোকৰ মই আপলোড কৰিবলৈ গৈ আছোঁ। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই আজি আহিলোঁ লোকেল উৰহী খেতি আমি কেনেকৈ কৰিব লাগে, আৰু মই দিয়া অলপ আগতে মই দেখুৱাই দিয়া যিটো দানা আৰু যিবিলাক ঔষধ নামকেইটা ক'লোঁ, অলৰেডি মই দেখুৱাইও দিলোঁ। এইকেইটা দানা আৰু ঔষধ যদি আপোনালোকৰ খেতিত দিব পাৰে, তো আপোনালোকৰ খেতিটো ছেম এনেকুৱা ধৰণৰে ফলন আহিব, এনেকুৱা ধৰণৰে আহি যাব। কথা হ'ল কি, আপাৰ লয়াৰ মধ্য অসম চব ঠাইতে মাটি কিন্তু বহুত ভাল, কিন্তু কথা হ'ল কি, আমি খেতিৰ ওপৰত গুৰুত্ব নিদিওঁ। খেতিৰ ওপৰত যেতিয়া আমি গুৰুত্ব দিম, তেতিয়া আমাৰ খেতি অট'মেটিকেলি ভাল হৈ আহিব। তাৰমানে খেতিৰ হ'ল প্ৰধান খাদ্য। খাদ্য যদি আমি খেতিত ঠিকমতে নখুৱাওঁ, তেনেহ'লে খেতিও আমাক ঠিকমতে ফচল নিদিয়ে। তো চাওক গছত কেনেকৈ লাগিছে ফলনবিলাক। মোৰ মতে তাৰমানে কি হয়, খাম চব্জি আমি খাওঁ ঠিকেই, কিন্তু দেখাত যিটো ইয়াৰ যিটো ৰূপ চেহেৰা, কিন্তু মই বহুতেই ভাল পাওঁ। আপোনালোকে বা কেনেকুৱা, আপোনালোকৰ ফালে উৰহীৰ দাম কেনেকুৱা আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি পাৰে আপোনালোকে এনেকুৱা ধৰণৰ কমেও 1 বিঘা মাটি যদি উৰহী খেতি কৰিব পাৰে, বছৰেকত মিনিমাম আপোনালোকে 2 লাখ টকা এটা যে পাব, একদম পূৰা হিচাপৰ টকা এইটো। চাওক প্ৰতিটো জোকাতে কিমানকৈ লাগিছে, কমেও 1 পৰা 1.5 কিলোকৈ চাব পাৰিছে। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল, এই খেতি কৰিবলৈ হ'লে আমি মাটিক প্ৰথমতে কেনেকুৱা ধৰণৰ মাটি নিৰ্বাচন কৰিম, মাটিত আমি কি ধৰণৰ সাৰ দিম, গোবৰ সাৰ কিমান খটাব লাগিব। কেৱল গছত চাওক কিমান ধুনীয়া ফুল ফুলিছে, চাব পাৰিছে। ফলনতো হিচাপ নাইয়ে, মইতো ভিডিঅ' অন কেমেৰাৰ মাজত আপোনালোকক দেখুৱাই আছোঁ। ফুল আৰু ফল একদম পূৰা গছ ভৰি গৈছে, চাব পাৰিছে। এই ধৰণৰ লোকেল উৰহী যদি আপোনালোকে 1 বিঘা মাটি কৰিব পাৰে, আগতীয়াকৈ যদি বিকিব পাৰে, তো এতিয়া কিন্তু হাইব্ৰিডটো একদম বন্ধ হৈ গ'ল, বজাৰত দাম কমি গ'ল 20 টকা। এই বছৰ 2025 বৰ্ষত কিন্তু উৰহী যিজন দাদা বাইদেৱে বা খেতিয়ক দাদা বাইদেউসকলে কৰিছিল, এখেতে কিন্তু বহুত টকা বিকিছে। তো এই খেতি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে কি কৰিব, মাটি ধুনীয়াকৈ চহাই ল'ব, গোবৰ সাৰ আপোনালোকৰ ইচ্ছামতে দি দিব। যিমান পাৰে আপোনালোকে গোবৰ সাৰ বেছিকৈ দিব খেতিত। নিজৰ মাটিত গোবৰ সাৰ বেছিকৈ দিলে আপোনালোকৰ কোনো ক্ষতি নাই। মই যিফালে গৈ আছোঁ চাওক, যিফালে মই অন কেমেৰা ঘূৰাই আছোঁ, সিফালে কেৱল উৰহী আৰু উৰহী, চাব পাৰিছে। তো এই খেতিত 1 গাড়ী গোবৰ দিয়া হ'ল, গল্ড স্পেচিয়েল চয়েল দিয়া হৈছে, গ্ৰিফিন দিয়া হৈছে, 95 ষ্টেবিলাইজাৰ দিয়া হৈছে। দিয়াৰ পিছত চাওক গছত যি ধৰণৰ ফলন লাগিছে, মই আৰু কি ক'ম, আপোনালোকে নিজেইতো চাব পাৰিছে। একদম গছৰ পাত দেখা নাযায়, এনেকুৱা ধৰণৰ ফলন। তো কথা হ'ল কি, খেতি কৰোঁ যদি খেতিৰ দৰেই কৰিম। আমি খেতি এটা কৰি যদি আমি অযথা পেলাই ৰাখোঁ, খেতিত যতন নকৰোঁ, সময়ৰ খাদ্য সময়ত নেদিওঁ, পানীৰ যোগান নধৰোঁ, তেনেহ'লে খেতিও কিন্তু আমাক দিবৰ কাৰণে প্ৰস্তুতি নল'ব। সেইকাৰণে মই আপোনালোকক কওঁ যে এই খেতি কৰিবলৈ হ'লে আপোনালোকে কি কৰিব, যে মই যিবিলাকৰ দানা ঔষধৰ নামবিলাক কৈ থাকোঁ, এইবিলাকৰ কিন্তু দামটো অলপ বেছি হয়, মানি লৈছোঁ, কিন্তু ৰিজাল্টটো 100%। আপোনালোকৰ খেতিত যেতিয়া দিব, আপোনালোকৰ খেতিটো চাব ছেম এনেকুৱা ধৰণৰে মাল বা ফলন লাগিব। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চাওক আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে
চাওক আমাৰ দাদা বাইদেউসকলেও এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত মনোযোগী আগ্ৰহী হ'ব। তো বিশেষকৈ মই কৈছোঁ বৰ্তমান সময়ত আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতি কৰে তেনেহ'লে আৰু বেলেগ ধৰণৰ খেতিৰ ওপৰতো মনোযোগী হ'ব পাৰিব। তাৰ ভিতৰতে আছে ধৰক এতিয়া দাংবডি কৰিবলৈ হ'লে মেৰি গ্ৰীণ লগাব আগতীয়াকৈ, তাৰপিছত যদি লগায় গ্ৰীণ থাণ্ডাৰ, তাৰপিছত লগাবলৈ হ'লে বন্ধন, এনেকুৱা ধৰণৰ বীজ আপোনালোকে লগাব। বৰ্তমান কিন্তু হাইব্ৰিড পটল খেতিৰ কৰাৰো সময়, বিধান লাগিলে জনাব। তাৰ লগতে আৰু এটা কথা কৈছোঁ কি, এই উৰহি খেতিত পোকৰ আক্ৰমণটো বাঢ়ি যায়। তাৰ কাৰণে পোকবিলাক যাতে আমি সোনকালে খেদিব পাৰোঁ, তাৰ কাৰণে আমি কি ধৰণৰ ঔষধবিলাক আমি খেতিত ইউজ কৰিব লাগিব বা স্প্ৰে কৰিব লাগিব। এনেকুৱা ধৰণৰ উৰহিৰ পোকবিলাক খেদিবৰ কাৰণে মই কেইটামান ঔষধৰ নাম আপোনালোকক কৈ দিছোঁ, পৰাপক্ষত আপোনালোকে টুকাই ৰাখিব। তাৰ ভিতৰতে হ'ল উৰহিৰ পোকবিলাক খেদিব পৰা ঔষধটোৱে হ'ল, এটা হ'ল ডেলিকেট, এটা হ'ল বুষ্টাৰ, এটা হ'ল চেমোডিছ আৰু এটা হ'ল গ্ৰেচিয়া। এইকেইটা ঔষধ যদি আপোনালোকৰ খেতিত আপোনালোকে দিব পাৰে বা স্প্ৰে কৰিব পাৰে তেনেহ'লে কিন্তু আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ পোকে আক্ৰমণ কৰিব নোৱাৰিব। তো গছৰ ফলৰ চেহেৰা ভাল নাই, চিকচিকীয়া হোৱা নাই। যদি আপোনালোকে ভাবিছে যে গছত যথেষ্ট পৰিমাণে ফলন ধৰাম, কোনো এটা ফুলৰ পৰা ফুল যাতে সৰি নপৰে, আমি উন্নত জাতৰ ভিটামিন স্প্ৰে কৰিম, তেনেহ'লে আপোনালোকে চাই পাৱাৰ প্লাছ, ৰজোটা, পিকআপ, মিৰাকুলাইন এনেকুৱা ধৰণৰ ভিটামিনবিলাক আপোনালোকৰ খেতিত দিয়ক। আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ ফলন পূৰা চিকচিকীয়া হ'ব। তো বন্ধুসকল, ভিডিঅ'ৰ মাজত যিকেইটা কথা কৈছোঁ আপোনালোকে মনোযোগী হ'ব, আপোনালোকেও খেতি কৰিব, আপোনালোকেও সফল হ'ব, আপোনালোকেও লাখত টকা উপাৰ্জন কৰিব, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাব পাৰোঁ তাৰে কামনা লৈ আজিৰ ভিডিঅ' অন্ত মাৰিছোঁ। ধন্যবাদ।